এইবাৰ আমাৰ AACৰ যে মাঘ বিহু, সেই মাঘ বিহুতনো আমাৰ কণমানি কিড মেম্বাৰসকলে কেনেদৰে অংশগ্ৰহণ কৰিছিল তাৰে স্মৃতি হিচাপে এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। তেওঁলোকে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এইবাৰ যি পিঠা কম্পিটিশ্যন আয়োজন কৰিছিলে, পিঠা কম্পিটিশ্যনৰ লগত সংগতি ৰাখি এটা কবিতা আবৃত্তি কৰিছিলে আৰু লগতে এখন পিন বৰ্ডত কিছুমান পিঠাৰ ছবি সংগ্ৰহ কৰি আনিছিলে আৰু জ্যেষ্ঠসকলক অনুৰোধ জনাইছিলে যে পিঠাৰ নামসমূহ তাত লিখিব লাগে যাতে তেওঁলোকে নামবিলাক চিনি পায় কোনটোনো কি পিঠা। তেনেহ'লে আহকচোন তেওঁলোকে কি কৰিলে আমি চাওঁ। অংশিতা আৰু সকলোৱে হাতচাপৰি দিলে ভাল লাগিব কি অকণমানি ল'ৰা ছোৱালীকেইটা আদৰি আছে। তাৰপিছত আছে প্ৰণীত, তাৰপিছত আছে আমাৰ কনচেপ্ট বুলি ওলাই যায় নহয় অনুৰূপ, আৰু তাৰপিছত দক্ষৰী, আৰু তাৰপিছত আছে স্বস্তিকা সত্যম। তেনেহ'লে মই মাইক্ৰফোনটো মেঘনাৰ আগবঢ়াই দিছোঁ। আহক আমি আটাইৰে শুনো আৰু উৎসাহিত কৰোঁ। ধন্যবাদ। নমস্কাৰ, সকলোলৈকে ভেৰি হেপী মাঘ বিহু। পিঠা কম্পিটিশ্যনৰ সকলো পাৰ্টিচিপেণ্ট অল দ্য বেষ্ট ফৰ দ্য কম্পিটিশ্যন আৰু থেংক ইউ যে ইমান বিজি শ্বেডিউলতো ইমান সুন্দৰকৈ পিঠাখিনি বনাই দিছে। আৰু পিঠাৰ কথা ক'ব লওঁতে পিঠা আমাৰ বহুত হেল্ডি স্নেক্স হয়, সেইটো কাৰণে আমি চবে সেইটো শিকিব লাগে আৰু চব ঠাইতে ইন্ট্ৰডিউচ কৰিব লাগে। সেইটো কাৰণে শিক্ষণীৰ ফালৰ পৰা আমি এটা সৰু কবিতা আবৃত্তি কৰিম আৰু পিনবোৰ্ডত অকণমান পিঠাৰ পিকচাৰ্ছ আছে। I hope যে চবে দেখিব আৰু মনত ৰাখিব। কবিতা আবৃত্তি কৰোঁ। পিঠাৰ মেল, কবি অতুল চন্দ্ৰ হাজৰিকা। অকণমানি ঘৰৰ ভূটাত বিহু উৰুকা ৰাতি, কাশীত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাটিৰে পৰা খোলা কাপৰি যাবাই, দেশৰ কথা দহক কথা শুনি নাই। টপাত মহৰ খোলা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় তেনে দুখ লগা কথা, বুটলিয়ে দিলে মাত। চেনী পিঠাই উত্তৰ দিলে ফেন উলিয়াই, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকণমানিয়ে নেপায় আমাক চিনি, বেছি লাগে ধন্যবাদ। আৰু তাৰ পাছতে লাহে লাহে সন্ধিয়া হৈ আহিল আৰু আন্ধাৰ হোৱাৰ লগে লগে ইফালে আমাৰ মেজি জ্বলাবলৈ দিহা কৰা হৈছে। আৰু মেজি জ্বলোৱাৰ সময়ত অকণমানিসকলে কিড মেম্বাৰসকলে আন এক এক্টিভিটি তেওঁলোকে কৰিছিলে। এটা এক্টিভিটিৰ জৰিয়তে তেওঁলোকক শিকাবলৈ যত্ন কৰা হৈছিল যে অসমীয়া মাহকেইটাৰ নাম আৰু কোনটো মাহত আমাৰ কি কি বিহু হয়, এই বিহুটোকনো মাঘ বিহু কিয় বোলা হয়, বা অসমীয়া নতুন বছৰৰ আৰম্ভণি কোনটো মাহেৰে নহয়, তেনেধৰণৰ কিছুমান এক্টিভিটি। আৰু এটা খুব ভাল লগা কথা দেই, মেজিৰ সেৱা কৰিবৰ কাৰণে কণমানিসকলে তেওঁলোকৰ মাকসকলৰ সৈতে লগ লাগি আগ কৰিবৰ কাৰণে খুব ধুনীয়াকৈ আলু বইল কৰি আনিছিল, প্ৰসাদ আৰু মাহ কৰাই।
তেওঁলোকে সুন্দৰকৈ মেজিৰ আগত আগবঢ়াই থৈছে আৰু তাৰ পাছতে তেওঁলোকৰ এক্টিভিটি ফালে আৰম্ভ হৈছে আমি অকণমান চাওঁচোন আহক তেওঁলোকেনো কি কৰিলে নমস্কাৰ ৰাইজ এয়া আমাৰ মেজি জ্বলোৱাৰ কাম আৰম্ভ কৰিছে আহক সকলোৱে প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ আহিবলগীয়া বছৰটো সুন্দৰকৈ পাৰ ছেম হয় ন এক বছৰত 1 yearত 12 months থাকিব অসমীয়াটো থাকিব ঠিক আছে ভেৰি গুড এতিয়া আমি তোমালোকক চিৰিয়েলি এৰেঞ্জ কৰি দিছে হয়নে এইটো বিহু যে আজি হৈছে বিহুটোৰ নামটো কি বিহু বাৰু কোনে ক'ব ভোগালী বিহু মাঘ বিহু মাঘ বিহু বুলি কিয় কোৱা হয় বাৰু কাৰণ ইয়াতে বহুত পিঠা পনা বনোৱা যায় পিঠা বনোৱা যায় সেইকাৰণে জয় হৰি বোলা জয় হৰি বোলা জয় ৰাম বোলা নমো নমো নাৰায়ণ প্ৰসন্ন হয়ো হৰি কৰিও মায়া কৰি জান আপোনাৰ মহিমা আপুনি বেকত কৰি জীয়কো কৰি প্ৰাণ ৰাম জীয়কো কৰি প্ৰাণ ভাল বুলিব লাগে নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হেৰি কৰি মাৰ্গিলি যাম আপোনাৰ মহিমাকো আপুনি কেৱল কৰি জীয়ক কৰা পৰিত্ৰাণ আজি মুম্বাইত থকা সকলো অসমীয়া পৰিয়াল একত্ৰিত চেন্নাই থকা সকলো পৰিয়াল একত্ৰিত হৈ আজি ভোগালী বুলি ইয়াত এটি মেজি আয়োজন কৰিছে যদিও আজি দুমাহীৰ আগদিনা উৰুকাৰ দিনা তথাপিতো সময় সাপেক্ষে এয়া মাত্ৰ আভাসমাত্ৰ চিন দেখুওৱা হৈছে ইয়াতে দিওঁতে থওঁতে মেলোঁতে অনেকখিনি দুখাদুখ হ'ব পাৰে সৰ্বদোষখিনি মৰীক্ষণ কৰিব লাগে আৰু পু কন্যা নাতি পোৱালি সকলো লৈ ইয়াত যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকৰ কালৰ দুখ দ্ৰব্য দুখ অপায় অমংগল সকলোখিনি নিৰ্মূল কৰি প্ৰভু ভগৱন্তই কিবা কৰিব লাগে এইখিনি প্ৰাৰ্থনা জয় ৰাম বোলা জয় হৰি বোলা আমি আকৌ এবাৰ চিঞৰিম যে অকমানিবোৰ মোৰ লগে লগে ক'বা পুহ গ'ল মাঘ হ'ল কোৱা পুহ গ'ল মাঘ হ'ল আমাৰ মেজি জ্বলি গ'ল পুহ গ'ল মাঘ হ'ল আমাৰ মেজি জ্বলি গ'ল আমাৰ মেজি কৃষ্ণ জয় ৰাম বোলা এনেদৰেই ভোগালী বিহু বুলি আমাৰ কণ কণ কিড মেম্বাৰসকলে খুব আনন্দ ফূৰ্তিৰে তেওঁলোকে কেইটামান এক্টিভিটি কৰিলে আৰু আনন্দ কৰিলে আৰু এই সুযোগতে তেওঁলোকক সহায় সহযোগিতা আগবঢ়োৱা তেওঁলোকৰ অভিভাৱকসকললৈও আমাৰ ধন্যবাদ থাকিল আশা কৰোঁ ভৱিষ্যতেও যাতে এনেদৰে ল'ৰা ছোৱালীসকলক সকলোৱে শিকাই বুজাই আমি আগবঢ়াই দিব পাৰোঁ আহকচোন তেনেহ'লে আমি কবিতা পাঠত অংশগ্ৰহণ কৰা অকণমানিকেইটা চিনাকি হওঁ এয়া মেঘনা দাস তাৰপিছতে এয়া হৈছে আমাৰ কনচেং অনুৰূপ আৰু এইফালে এয়া হৈছে অংশিতা আৰু তাৰ লগতে আছিলে প্ৰণীত আৰু প্ৰণীতৰ লগতে আমাৰ এজনী অকণমানি দক্ষৰী আৰু কবিতা পাঠত অংশগ্ৰহণ কৰিছিলে এয়া স্বস্তিকা সত্যম আৰু তাৰ লগতে মেজিৰ কাষৰ যি আমাৰ এক্টিভিটি আছিলে তাত আমাৰ আছিলে অথৰ্ব কানহা ময়ূক ভিত্ৰিকা দক্ষৰী দিচাং স্বস্তিকা অংশিতা মেঘনা জিয়ান তাৰপিছতে অনুৰূপ প্ৰণীত স্পৃহা আয়ুষ
ডোনা আৰু ডোনাৰ লগতে আমি আচলতে অন দ্য স্পট যিবিলাক অকণমানিক পালোঁ সেই সময়ত উপস্থিত থকা সকলোকে ল'লোঁ আৰু যেন মানে আলহী অকণমানি আছিলে নামটো মই সেই সময়ত সুধিছিলোঁ এতিয়া অৱশ্যে মনত পৰা নাই আৰু আমাৰ পিঠাৰ পিনবৰ্ড এক্টিভিটিত আমাক সহায় কৰিছিল আমাৰ যোগিতা আৰু আকৃতি এই সকলোবিলাক অকণমানিলৈ আমাৰ বহুত বহুত মৰম থাকিল আশীৰ্বাদ থাকিল আৰু লগতে তেওঁলোকৰ অভিভাৱকসকল তথা অন্যান্য সকলোবিলাক যিসকলে কণমানিবিলাকক সহায় কৰিলে উৎসাহিত কৰিলে সকলোলৈকে আন্তৰিক ধন্যবাদ থাকিল পুনৰ আকৌ লগ পাম এনে কিছুমান আকৰ্ষণীয় এক্টিভিটিৰে ধন্যবাদ আৰু আমাৰ কিড ছাব কমিটি মেম্বাৰ প্ৰীতিৰেখা বৰদলৈ আৰু কিড মেম্বাৰ অকণমানি সুহানা তেওঁলোকে খুব সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছিল হঠাৎ বিশেষ কাৰণত বিহুৰ দিনা তেখেতলোক উপস্থিত থাকিব নোৱাৰিলে আৰু আমি সকলোৱে তেওঁলোকক মিছ কৰিলোঁ আৰু থেংক ইউ ছ' মাছ ফৰ অল ইউৰ ছাপৰ্ট তেওঁলোকে আচলতে খুবেই সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু যাৱতীয় যিবিলাক মানে বয় বস্তু আমাক জমা দি থৈ গৈছিল